এই জুপুৰিটোলৈ মন কৰিলেনে ভালদৰে অতি দুখ লগা এই জুপুৰিটোতে থাকে এগৰাকী আইতা প্ৰশ্ন কাৰ বাবে চৰকাৰী আঁচনিসমূহ ভঙা জুপুৰিৰ পৰা আৰম্ভ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম অৰুণোদয় আঁচনি লাভ কৰিছে মহিলাগৰাকীয়ে কিন্তু 1250 টকাৰেনো কেনেকৈ চলে ঘৰখন অৰুণোদয় টকাটো পাইছে হেয়া টকা দি মনো কি হয় বুঢ়া মানুহ ৰ'দ বৰষুণক নেওচি ভঙা জুপুৰিত অকলেই থাকে আইতা চৰকাৰে প্ৰায়ে ঘোষণা কৰি আহিছে ৰাজ্যৰ গৃহহীন লোকে লাভ কৰিব চৰকাৰী ঘৰ কিন্তু চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালন কৰিছে জানো কাৰ ভুলৰ বাবে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হয় দৰিদ্ৰ পৰিয়ালসমূহ প্ৰতিটো দুখীয়া পৰিয়ালে পাইছেনে চৰকাৰী আঁচনি চৰকাৰী আঁচনিৰ নামত চলিছে নেকি দুৰ্নীতিৰ বজাৰ জুৰিপাৰ পঞ্চায়তৰ প্ৰতিনিধিৰ চকুত কিয় নপৰিল অকলশৰীয়া বৃদ্ধা মহিলাগৰাকীৰ এই জুপুৰিটো কচুৱাৰ মাখন গাঁৱৰ এগৰাকী অকলশৰীয়া বৃদ্ধাৰ কৰুণ জীৱন কাহিনী কচুৱাৰ জুৰিপাৰ পঞ্চায়তৰ মাখন গাঁৱৰ এটা ঘৰৰ অভাৱত ভঙা জুপুৰিত ৰ'দ বৰষুণক নেওচি চলাইছে জীৱন সংগ্ৰাম আইতাই পঞ্চায়তৰ প্ৰতিনিধিৰ চকুত নপৰিল বৃদ্ধাগৰাকীৰ ভঙা জুপুৰিটো চাওক কিদৰে এটা ভাঙি চিঙি যোৱা বাসগৃহত জীৱন নিৰ্বাহ কৰিছে লক্ষী চক্ৰৱৰ্তী নামৰ 70 ঊৰ্ধৰ বৃদ্ধাগৰাকীয়ে কন্যা সন্তান দুটিক বিয়া দি উলিয়াই দিয়াৰ পিছতে অকলশৰীয়া হৈ পৰিছে আইতাগৰাকী 5 বছৰৰ আগতে নিজৰ স্বামীক হেৰুৱা আইতাগৰাকীৰ বাসগৃহটো 2022 চনত বন্য হস্তীয়ে ভাঙি পেলাইছিল ইয়াৰ পিছত কামপুৰৰ বনাঞ্চলিক কাৰ্যালয়ত বৃদ্ধাগৰাকীয়ে ক্ষতিপূৰণ বিচাৰি আবেদন কৰাৰ লগতে বহুবাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলক এটা চৰকাৰী ঘৰ পোৱাৰ বাবে অনুৰোধ কৰিছিল যদিও কাণ খাই দিয়া নাই পঞ্চায়তৰ প্ৰতিনিধিসকলে আনকি ক্ষতিপূৰণ নাপালে বন বিভাগৰ পৰাও যাৰ বাবে লক্ষী চক্ৰৱৰ্তীয়ে এক কৰুণ জীৱন যুঁজ চলাই গৈছে লক্ষী চক্ৰৱৰ্তী গাঁওখনৰ নাম মাখন বস্তি আৰু বৰপানী পোষ্টাৰভিৰ হয়নে পঞ্চায়ত জুৰিপাৰ কি হৈছিল আপোনাৰ মোৰ হৈছিলে মানে ঘৰখন মোৰ ঘৰৰ মানুহে ঢুকালে যে ঘৰখন দি গৈছিলে তাৰ নামত তে হেৰি নাই ঘৰখনত নমিনী নাই সেইকাৰণে সিহঁতে দিয়া নাই ঘৰখন নমিনী নাই বুলি তাৰপিছতে মই দিয়া নাই তেতিয়া মই পঞ্চায়ত ব্লকতো গৈছিলোঁ ব্লকত গৈ পেলাই ক'লোঁ যে মোৰ ঘৰখন যে ছাৰ দিয়া নাই দিয়ক মই দুখীয়া মানুহ বাগানত কাম কৰি খাওঁ তো ঘৰৰ মানুহজনীও নাই এতিয়া কি কৰিম উপায় এটা লৈ দিয়ক দিয়া নাই এতিয়া কি কৰিম ঘৰখন নাই বুলি পোৱাই নাই এতিয়া মোৰ হাতে ঘৰ ভাঙিছে এতিয়া মোৰ এখন ঘৰ লাগে এই হেৰিত গৈ কি কয় এই কলনী যে ফৰেষ্টাৰ অফিচত মই কাগজ পাতি যি দিব লাগে সেইখিনিও দিলোঁ সেইখিনিৰো কোনো উত্তৰ নাই এতিয়া হেৰিয়ে মন্ত্ৰীয়ে কি কৰে কৰিব মোক এটা উপায় এটা লগাই দিয়ক এতিয়া হেৰিৰ টকাটো পাইছোঁ এই যে কি কয় মোৰ দুটা ছোৱালী আছিলে ছোৱালীকেইটাক বিয়া দিলোঁ এতিয়া ঘৰ দুৱাৰ ভাঙা মই কেনেকৈ থাকিম মই য'তে ত'তে চলি আছোঁ একদম দুখীয়াভাৱে এই মন্ত্ৰীয়ে এটা কিবা এটা উপায় উপাৰ্জন কৰি দিয়ক মোক সেয়েহে বৃদ্ধাগৰাকীক এটা বাসগৃহ যোগান ধৰাৰ বাবে পঞ্চায়ত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে বৃদ্ধা মহিলাগৰাকীয়ে নিউজ ডেস্ক ৰিপৰ্ট 24 লাইভ